আছে, পথো আছে, আপোনাৰ ৰিজৰ্টো আছে, ঘৰ দুৱাৰো আছে। মই অকণমান ডিব্ৰুগড়লৈ যোৱাৰ চেষ্টা কৰিম। ডিব্ৰুগড়ৰ পৰিৱেশটো জুবিন গাৰ্গক লৈ পেলাইনো কি ধৰণৰ বৈৰাগী মঠত সেই কাৰ্যক্ৰমণিকাসমূহ হৈছিল, এইটো যদি আমি অকণমান দেখুৱাব পাৰোঁ। বৈৰাগী মঠত প্ৰথমে হেৰম্বৰলৈ পথ বনাইছিলোঁ নিজৰ অঞ্চলটোৰ অলপ উন্নত পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে। তাৰপিছত কাষৰ পথটো খুব বেয়া অৱস্থাত আছিলে, জাবৰ জোঁথৰ ভৰ্তি, খলা বমা। এসময়ত হয়তো বনাইছিলে, মাজতে অকণমান পাতল ষ্ট্ৰিপ এটা আছিলে, 2013-14 মানত বনাইছিলে, কিন্তু এটা অংশ বনোৱা নাছিলে। মাজতে অকণমান ষ্ট্ৰিপ এটা আছিলে পিছফাললৈ। তো ভাবিলোঁ এই ৰাস্তাটো কি কৰা যায়। সেই তেতিয়াৰ স্মৃতি আছে, সেই ৰাস্তা আমাৰ ডিব্ৰুগড়ৰ আশে পাশে পৰ্যটনথলী তেনেকুৱা নাই। ডিব্ৰুগড় চহৰত মানুহ ক'ৰবাত গৈ পেলাই কেনেকৈ সময় অতিবাহিত কৰিব, ইয়াত তেনেকুৱা এটা আমাৰ টুৰিষ্ট স্পট ওচৰে পাজৰে নাই। গতিকে মই এই বাহিৰত থাকি ৰিভাৰ টুৰিজিম, চি টুৰিজিম, পানীক লৈ যিটো টুৰিজিম উদ্যোগ গঢ় লৈ উঠিছে, সেইবোৰ দেখি শুনি নিজৰ ঠাইতো কিবা এটা কৰাৰ কথা ভাবিছিলোঁ। তাৰপিছত মই নাৱৰ প্ৰথম কাম আৰম্ভ কৰি ভাবিলোঁ নাৱৰ নাম কি দিম। তেতিয়া মানে সেই কাঞ্চনজংঘা চিনেমাখন হিট হৈ অলৰেডি গৈছিলে আৰু জুবিন দাক ভাল পাওঁৱেই। মই ক'লোঁ জুবিন দা নাও বনাই আছোঁ, আমি কাঞ্চনজংঘাৰ নামেৰে এখন নাও বনাই আছোঁ, ফ্ল'টিং ৰেষ্টুৰেণ্ট, সেইখন আপুনি আহি মুকলি কৰিব লাগিব। মই আচলতে এই বস্তুখিনি এইটো কাৰণেহে দেখুৱাইছোঁ যে গায়ক জুবিন গাৰ্গৰ কথা আমি পাতিলোঁ, সমাজসেৱক জুবিন গাৰ্গৰ কথা আমি পাতিলোঁ, অভিনেতা জুবিন গাৰ্গ, চিনেমা জুবিন গাৰ্গ, কিন্তু এজন উদ্যোগিকো আপোনাৰ কথা বতৰা, আপোনাৰ সৃষ্টিয়ে কেনেকৈ, যিটো বহুত ডাঙৰ কথা। নহয়, তাৰ কনচেপ্টটো মোৰ ভাল লাগিলে। মই আৰু বহুত বছৰ বাহিৰত আছিলি, ছিংগাপুৰত আছিলে আৰু ক'ত চাইনা টাইনাত আছিলে, আমেৰিকাত আছিলে নেকি। চ' মোক যেতিয়া কনচেপ্টটো ক'লে মই ইটছ নাইচ, ডিব্ৰুগড় ওচৰত হ'ব লাগে। এতিয়া ধেৰ মানুহ যায়, শ মানুহ যায় তাত, ভাল পায়। খানা চানা বিৰাট ধুনীয়া আৰু খুব ভাল ভাল চেফ আনিছে বাহিৰৰ পৰা। এই লকডাউনৰ সময়ত অসমীয়া ল'ৰা ছোৱালী কেইটামান বাহিৰত 5 ষ্টাৰ কৰা চেফ, তেওঁলোকক লৈ আহিলে। তেওঁলোকে খানা বনায়, চিজলাৰ টিজলাৰ কণ্টিনেণ্টেল ডিছ বনায়, ধুনীয়া ধুনীয়া। জেগাটো বৰ ধুনীয়া। মাজতে কিবা তিনিচুকীয়া ৰেলৱে কিবা মানে অভিযোগ কৰিলে তাত, সেইটো বোলে ৰেলৱে মাটি পানীত কৰিছে, কিন্তু চ' কৰিব নোৱাৰিব সেইবোৰ। তেতিয়া মই যেতিয়া মই কমপ্লেইন দিলে, মই আকৌ মিনিষ্টাৰ চিনিষ্টাৰ ফোন কৰিলোঁ, বোলো ধুনীয়া প্ৰজেক্ট এটা হৈছে, এইটো কিয় বন্ধ কৰিব লাগে। আৰু ৰেলৱে মাটি বুলি কৈছে, কিন্তু ৰেল পানীত নচলে, ৰেল মাটিত চলে। তেওঁ বিজনেছটো কৰিছে পানীত, তাত ক'ৰ পৰা ৰেলখন আহিব বাৰু। তাৰপিছত চবেই লাগি মেলি এতিয়া ধুনীয়াকৈ আৰু ডাঙৰ কৰিছে, আৰু এখন ডাঙৰখন বনালে ৰিচেণ্টলি। মই সিদিনা তাতো গৈ আছোঁ। চ' ইটছ এ ভেৰি নাইচ